ধুবুৰী জনজাতি হাইস্কুলত মোৰ জীৱনৰ প্ৰথম পদক্ষেপ আছিল। এই পৰীক্ষা দিয়ে গ্ৰেজুৱেশ্যন ৰিজাল্ট দিবলৈ নাপালে তেনেকুৱাতে মই ইয়ালৈ আহিছিলোঁ। ইয়াত আহি ৰাইজৰ সহযোগত মই ধুবুৰী জনজাতি হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে অংশগ্ৰহণ কৰিছিলোঁহি, দায়িত্ব লৈছিলোঁ। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত ৰাইজৰ লগত ৰাইজে যেনেকৈ দিনে ৰাতি খাটিছিলে ময়ো তেনেকৈ খাটিছিলোঁ। এনেকৈ দিনবোৰ পাৰ কৰি 13 চনত আমাৰ স্কুলবোৰ হৈছিলে। 13 চনত হোৱাৰ পাছত মই প্ৰায় 10 বছৰ 11 মাহ পালোঁ চৰকাৰী চাকৰি হিচাপে। তাৰপাছতে এতিয়া আজি আৰু বিদায়ক্ষণ। এই বিদায়ক্ষণত ৰাইজৰ সহযোগিতাত আজি মোৰ বিদায় আয়োজন কৰি কাৰ্যকৰী কৰি শেষ কৰিলে। গতিকে এতিয়া মই এই বিদ্যালয়খনৰ ভৱিষ্যত সৰ্বাংগীন উন্নতি কামনা কৰিলোঁ। আৰু চৰকাৰৰ ফালৰ পৰা এইটো এটা ডাঙৰ এখন বিল্ডিং আহিছে, 7 কোটি টকা দিছে। বিল্ডিংটো ইতিমধ্যে মোলৈ প্ৰেৰণ কৰিছে। গতিকে মই আশা কৰিছোঁ ভৱিষ্যতে এই স্কুলখনৰ এই এৰিয়াটোৰ যিমান মানুহ আছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ভাল হ'ব আৰু এই স্কুলখনৰ ভৱিষ্যত ভাল হৈ জেগাডোখৰ উন্নতি কৰিব, পোহৰ হ'ব। আমাৰ ইয়াত ৰাইজৰ সহযোগিতা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা কেনেকুৱা পিছপৰা আছিল যদিও তেওঁ সিমান নাপালেও তেওঁলোকৰ আন্তৰিকতাটো বহুত গভীৰ আছিল। তেওঁলোকৰ সেই আন্তৰিকতাৰ বাবে মই আজি ইয়াত ইমান বছৰ অতিক্ৰম কৰিবলৈ সামৰ্থ্য হ'লোঁ। গতিকে বহুত বহুত ধন্যবাদ। এইসকলে নিজৰ তেজ পানী কৰি এই স্কুলখনত গঢ় দিলে, লগতে আমাৰ শিক্ষকসকলক নিৰাপত্তা দি ৰাখিছিলে। মধ্যমপুৰ গাঁও পঞ্চায়তৰ একমাত্ৰ হাইস্কুল ধূপগুৰি জনজাতি হাইস্কুল। অৱশ্যে এই হাইস্কুলখন 1987 চনতেই প্ৰতিষ্ঠা হৈছিল যদিও ইতিমধ্যে চৰকাৰীভাৱে 2017 চনত আমাৰ ওচৰৰে প্ৰাথমিক বিদ্যালয় আৰু আমাৰ মধ্য ইংৰাজী বিদ্যালয় হাঙুৰি বৰ্তমান এমালগেমেশ্যন কৰা হৈছে, যিখন এইখন হ'ল ধূপগুৰি জনজাতি হাইস্কুল। গতিকে এই হাইস্কুলখন আমাৰ অত্যন্ত এখন পিছপৰা অঞ্চলত অৱস্থিত। তাৰপিছতেই তেতিয়াৰ জনতা চৰকাৰৰ উদ্যোগত এই অঞ্চলত লখিমপুৰ, কামৰূপ, গোৱালপাৰা বা অন্যান্য অঞ্চলৰ পৰা এই আমাৰ বড়ো আৰু ৰাভা জনজাতীয় লোকসকলক বিশেষকৈ ইয়াত সংস্থাপন কৰিছিল বা আনিছিল। আৰু তেওঁলোকে বহুত কষ্টেৰে এই অঞ্চলত জীৱন যাপন কৰি আছিল আৰু ইয়াত কোনো শিক্ষাৰ অনুষ্ঠান নাছিল। লাহে লাহে ৰাইজ একত্ৰিত হৈ বহু কষ্টেৰে তেওঁলোকে নিজৰ পকেটৰ পইচা খৰচ কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি ইয়াত বিদ্যালয়ৰ জন্ম দিছিল। আৰু সেই সুবাদতে প্ৰাথমিক, মাধ্যমিক আৰু হাই একেটা ফিল্ডৰ ওচৰা ওচৰিকৈ স্কুল গঠিত হৈছে আৰু বৰ্তমান ধুবুৰী জনজাতি হাইস্কুল নামে প্ৰতিষ্ঠা লাভ কৰিছে। তেখেতে বৰ অমায়িক আছিল। তেখেত মানে নিজৰ সংসাৰ নথকা এটা আমাৰ লাভ হ'ল কি তেখেতে সম্পূৰ্ণভাৱে দুৰ্নীতিমুক্তভাৱে এই বিদ্যালয়ৰ বাবে কাজকৰ্মবিলাক কৰি গৈছিল। আৰু তেখেতৰ দিনতেই আমাৰ স্কুলে গুণোৎসৱত A গ্ৰেড পাইছিল। তাৰ উপৰি মেট্ৰিকৰ যিটো HSLC এক্সামিনেশ্যনৰ ৰিজাল্টতো প্ৰায় 90% ৰিজাল্ট লাভ কৰিছিল যোৱাবাৰ। তদুপৰি এতিয়া নাবাৰ্ডৰ উদ্যোগত আমাৰ বিদ্যালয়ত অতি সুন্দৰ এখন 7 কোটি টকীয়া বিল্ডিং গ্ৰাণ্ট আহিছে আৰু ইয়াৰ সম্পূৰ্ণ মেপ আদি তৈয়াৰ হৈছে আৰু অতি সোনকালে এই স্কুলৰ কাম আৰম্ভ হ'ব বুলি আমি গম পাইছোঁ। গতিকে আমাৰ বিচিত্ৰা বৰুৱা বাইদেউৰ দিনতে এই সৌভাগ্যক্ৰমে গুণোৎসৱৰ A গ্ৰেড, মেট্ৰিকৰ 90% আৰু এই আমাৰ 7 কোটি টকীয়া এটা বিল্ডিঙৰ গ্ৰাণ্ট পাই আমি অত্যন্ত সুখী হৈছোঁ। আৰু আমি শিক্ষক হিচাপে আমি এই বিদ্যালয়ত কাম কৰি তেখেতৰ লগত আমি ভাল পাইছিলোঁ। আৰু ভৱিষ্যতে আমাৰ স্কুলখন আৰু অতি সুন্দৰ হ'ব, ভাল হ'ব। আমাৰ বৰ্তমান প্ৰধান শিক্ষক বা বৰ্তমান ষ্টাফ বা SMDC আৰু ৰাইজে মিলি আমাৰ স্কুলখন এখন অন্যতম উন্নত স্কুললৈ ৰূপান্তৰিত কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ধূপগুৰি জনজাতি হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বিচিত্ৰা বৰুৱা বাইদেউৰ যি বিদায় সম্বৰ্ধনা, আজি বাইদেউক ধূপগুৰি ৰাইজ তথা স্কুলৰ শিক্ষক কৰ্মচাৰীৰ সৌজন্যত আজি বাইদেউক বিদায় সম্বৰ্ধনা জনোৱা হৈছে। বাইদেউক লৈ আমি গৌৰৱ কৰোঁ। বাইদেৱে কাৰণ 36 বছৰ কাল এই বিদ্যালয়ৰ কাৰণে নিজৰ সাংসাৰিক বৈবাহিক জীৱন ত্যাগ কৰি হ'লেও আমাৰ ৰাইজৰ, ধূপগুৰিবাসী ৰাইজৰ যি সহায় সহযোগিতাত আৰু ৰাইজৰ যি ত্যাগৰ ফলত আজি আমাৰ ধূপগুৰি হাইস্কুল গঢ় লৈ উঠিলে, তাৰ বাবে বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ স্কুলটো হৈছে 2013 চনত প্ৰভিঞ্চিয়েলাইজ হৈছিলে, আমাৰ গভৰ্ণমেণ্ট হৈছিলে। তাৰ আগতে প্ৰায় 20 বছৰ কাল বাইদেৱে বিনা বেতনত আমাৰ বিদ্যালয়ত চাকৰি কৰি বাইদেৱে আমাক পাঠদান কৰালে। তাৰ বাবে বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ
আগন্তুক দিনবোৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধূপগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী বিচিত্ৰা বৰুৱাৰ আজি আনুষ্ঠানিকভাৱে বিদায়ী অনুষ্ঠান আছিলে। 2 বছৰ প্ৰধান শিক্ষয়িত্ৰী হৈ আজি যোৱা 30 নৱেম্বৰ দিনাখন তেখেতৰ কাৰ্যকাল শেষ হয় আৰু সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ধূপগুৰি জেনেৰেল সমিতিৰ সকলো ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ লগত সম্পৰ্ক থকা ৰাইজৰ সহযোগত আজি সম্বৰ্ধনা অনুষ্ঠান সুচাৰুৰূপে হৈ যায়।